তো আজি আছে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ মহামুকাবলা নকআউট মেচ ছেকেণ্ড ছেমিফাইনেল ICC T20 ৱৰ্ল্ড কাপৰ। যোৱাকালি আমি দেখিলোঁ ফিন এলেনৰ মাষ্টাৰ ক্লাছ আৰু নিউজিলেণ্ডে ফাইনেলত গৈ ৱেইট কৰি আছে যে কাৰ লগত খেলিব। গতিকে আজি কথা পাতিম ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ ছেকেণ্ড ছেমিফাইনেলৰ কথা। তাৰ আগত মই কওঁ, পাকিস্তানত বহি মহম্মদ আমিৰে প্ৰেডিকশ্যন কৰি আছে যে আজি ইংলেণ্ড জিকিব বুলি। তো দেখা যাওক তেওঁৰ প্ৰেডিকশ্যনটো সঁচা হয়নে নহয়। তো যদি মই কওঁ, ইণ্ডিয়া আৰু ইংলেণ্ডৰ দুইটা টিমে বেলেঞ্চ ছাইড হয়, দুইটা টিমৰে বহুত অলৰাউণ্ডাৰ্ছ আছে। আৰু মই যদি কওঁ, ইংলেণ্ডৰো একদম লাষ্ট প্লেয়াৰ 2লৈকে বেটিং কৰিব পাৰে, জফ্ৰা আৰ্চাৰলৈকে, আদিল ৰাছিদলৈকে বেটিং কৰিব পাৰে। আৰু ইণ্ডিয়াৰো যদি মই কওঁ, বহু ভালেখিনি বেটিং অপশ্যন আছে, 9 নম্বৰ মানলৈ অপশ্যন আছে। এতিয়া কথা হ'ব যে প্লেইং 11 কি হ'ব, প্ৰবেবল 11। প্লেইং 11 কোনো চেঞ্জ হ'ব নালাগে, যি খেলাই আছে সেয়ে খেলাব লাগে। মোৰ হিচাপত ৰিংকু সিঙৰ এণ্ট্ৰি যদি মই কওঁ, ৰিংকু সিং খেলিবলৈ নাই, বহুতে ভাবিব পাৰে। গতিকে ৰিংকু সিঙৰ এনেকুৱা এখন ইম্পৰ্টেণ্ট মেটছত, যিহেতু ৰিংকু সিঙে ফিজিকেলি আৰু ইম'চনেলি ভাঙি আছে, আৰু যিহেতু তেওঁ লাষ্ট মেটছখন খেলা নাই, যে তেওঁক লোৱাটো সম্ভৱ নহ'ব পাৰে। গতিকে মই এবাৰ কৈ দিওঁ যে ষ্ট্ৰংগেষ্ট 11 দুইটা টিমৰে কি হ'ব পাৰে। যদি মই ইণ্ডিয়াৰ হৈ কথা কওঁ, তেনেহ'লে অভিষেক শৰ্মা আৰু সঞ্জু চেমছন। আমি দেখিছোঁ লাষ্ট মেটছত ৱেষ্ট ইণ্ডিজৰ লগত 100 নক, মানে লোন ৱেৰিয়ৰ সঞ্জু চেমছনে অকলে এটা ইনিংছ খেলি কিনে মেটছখন লৈ যায় ৱেষ্ট ইণ্ডিজৰ হাতৰ পৰা। আৰু ট্ৰিকি মেটছ আছিল, 196 ৰান সহজ নহয়। গতিকে অভিষেক শৰ্মা, সঞ্জু চেমছন আহিব অপেনাৰ্ছ, তাৰপিছত আহিব ঈশান কিষাণ, তাৰপিছত সূৰ্যকুমাৰ যাদৱ কেপ্টেইন, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবেৰ যদি মই কথা কওঁ, লাষ্ট মেটছত বহুত ৰান খাইছিল। গতিকে শিৱম ডুবেক কেনেকৈ ৰটেট কৰে সূৰ্যকুমাৰ যাদৱে, সেইটো চাবলগীয়া হ'ব। তাৰ লগত আছে আমাৰ অক্ষৰ পটেল, জসপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিং। এতিয়া কথা হ'ল, আমাৰ ইণ্ডিয়াৰ যদি মই কথা কওঁ, বৰুণ চক্ৰৱৰ্তী লাষ্ট 2খন মেটছত ৰান লিড কৰিছে বহুত। চাউথ আফ্ৰিকাৰ লগত আমি দেখিছোঁ ৰান লিড কৰিছে, আৰু ৱেষ্ট ইণ্ডিজৰ লগৰ মেটছখনতো ৰানছ লিড কৰিছে, আৰু অৰ্শদীপ সিঙেও ৰানছ অলপ লিড কৰিছে। গতিকে চাবলগীয়া হ'ব যে সঠিক টাইমত, কালি যেনেকৈ নিউজিলেণ্ডে ৰাইট জব এট দ্য ৰাইট টাইম পিক কৰিছে, ঠিক টাইমত তেনেকৈ ইণ্ডিয়ান টিমৰ এই দুজন ডাঙৰ প্লেয়াৰে পিক নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰিব নে নাই। কিন্তু মেটছ আছে ৱাংখেড়ে ষ্টেডিয়ামত, গতিকে হাই স্ক'ৰিং গ্ৰাউণ্ড হয় ৱাংখেড়ে ষ্টেডিয়াম। এতিয়া যদি মই ইংলেণ্ডৰ ফাললৈ আহোঁ, ইংলেণ্ডৰ ফাললৈ ফিল চল্ট আছে আৰু জৰ্জ বাটলাৰ অপেনাৰ আছে। আৰু মই কওঁ, এই টুৰ্ণামেণ্টত দুইটাৰে ৰান অহা নাই, দুইটাই কনচিষ্টেণ্টলি খেলিব পৰা নাই। গতিকে যদি ইংলেণ্ডৰ আজিৰ মেটছখনত ৰান আহি যায় এই দুটা প্লেয়াৰৰ, তেনেহ'লে ইণ্ডিয়াৰ কাৰণে দিগদাৰ আছে। আৰু মই ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন মই কওঁ, ইংলেণ্ডে ইণ্ডিয়াক 10 উইকেটত পৰাস্ত কৰিছিল ছেমিফাইনেলতে, অষ্ট্ৰেলিয়াত আছিল 2022 চনত T20 ৱৰ্ল্ড কাপত। গতিকে তাত এলেক্স হেলছ আছিল অপেনাৰ, আৰু জনি বেয়াৰ্ষ্টো চাগে আছিল, নহ'লে জেকচন ৰয় কোনোবা এটা আছিল। তাৰপিছত 3 নম্বৰত আহিব জেকব বেথেল, টম বেণ্টন আহিব 4 নম্বৰত, হেৰি ব্ৰুক আহিব 5 নম্বৰত কেপ্টেইন। মানে ইণ্ডিয়াৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট উইকেটটো হ'ব হেৰি ব্ৰুকৰ, কাৰণ আমি দেখিছোঁ হেৰি ব্ৰুক খুবেই ইম্পৰ্টেণ্ট, ভাল ৰান বনাই আছে। আৰু এখন মেটছততো হেৰি ব্ৰুকে অকলে 100 মাৰি, পাকিস্তানৰ লগত যোনখন মেটছ ট্ৰিকি চিটুৱেশ্যনত ফচিছিল, সেইখন মেটছতো হেৰি ব্ৰুকে অকলে 100 মাৰি কিনে শ্ৰীলংকাৰ পিছত, গতিকে খুবেই কঠিন আছিল সেই মেটছখন। গতিকে ইংলেণ্ডে সেইখন মেটছ হেৰি ব্ৰুকৰ কাৰণে জিকা। তাৰপিছত আছে ছেম কাৰেন, দেখিছোঁ ছেম কাৰেন আছে, উইল জেক্স আছে, স্পিন বলিঙৰ ভালেখিনি অপশ্যন আছে ইংলেণ্ডৰ হাততো। লিয়াম ডছন আছে, জেমি অভাৰটন আছে, জফ্ৰা আৰ্চাৰ আছে, আৰু আদিল ৰাছিদ। গতিকে এইটো হ'ল ইংলেণ্ডৰ প্ৰবেবল আৰু ষ্ট্ৰংগেষ্ট 11, তো এইটোৱে খেলিব। গতিকে ইংলেণ্ডৰ হাততো ভালেখিনি স্পিন অপশ্যন আছে, আৰু ইণ্ডিয়াৰো আছে। গতিকে মেটছখন দুৰ্দান্ত হ'ব। তো ভাৰতীয় টাইম মেটছখন 7টা বজাত আৰম্ভ হ'ব। গতিকে আমিও ৱেইট কৰি আছোঁ যে ফাইনেল ইণ্ডিয়া যাতে পায়,
ছানডে হ'ব নিউজিলেণ্ডৰ লগত। গতিকে দেখা যাওক এতিয়া মেটচখন কেনেকুৱা হয়। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।